চাওক যোৱা নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই টিয়কৰ যি পুখুৰীপৰীয়া অঞ্চল ৰজাবাৰী পুখুৰীপৰীয়া অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰিছে। বহু পৰিয়ালৰ ঘৰৰ ওপৰত প্ৰকাণ্ড গছ ভাগি পৰাত বহু পৰিয়াল ইতিমধ্যে নিতৰুৱা হৈছে। আৰু তাতোতকৈও অতি দুখ লগা এখন ছবি, এখন প্ৰাথমিক বিদ্যালয়, পুখুৰীপৰীয়া প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনৰ আজি কণ শিশুসকল তেওঁলোকৰ আচলতে আজি পাঠ গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে, কাৰণ বিদ্যালয়খনৰ এটা অংশ সম্পূৰ্ণৰূপে ধুমুহাই উৰুৱাই নিছে, টিংসমূহ উৰুৱাই নিছে আৰু এজোপা প্ৰকাণ্ড গছ ভাগি পৰিছে। আৰু যাক লৈ আজি তেওঁলোকৰ যি পাঠদান, সেই পাঠদান ব্যাহত হৈ পৰিছে। আৰু এই বিদ্যালয়খন আছে এই অঞ্চলৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয়। আৰু এই বিদ্যালয়খন ইতিমধ্যে এই টিং পাতসমূহ গোটেই বিস্তৰ ক্ষতিসাধন কৰিছে, যাক লৈ শিক্ষকসকলো যথেষ্ট চিন্তিত হৈ পৰিছে যে এই বিদ্যালয়খন এনেধৰণে আচলতে ধ্বংসপ্ৰায় হৈ পৰাত তেওঁলোকো চিন্তিত হৈ পৰিছে। আৰু প্ৰায় 25টা পৰিয়ালৰ পৰিয়ালৰ বাসগৃহ ভাগি পৰিছে নিশাৰ ভাগতেই অহা এই ধুমুহাত। প্ৰধান শিক্ষক আছে বিদ্যালয়খনৰ, কিমান ক্ষতি হৈছে? আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ গোটেই বাৰান্দাখন উঠাই দিলে আৰু ওপৰৰ যিখিনি টিং আছিলে আমাৰ টিংখিনিও দাং খাই গ'ল আৰু ভিতৰত যথেষ্ট পানী পৰিছে। আৰু লগতে আমাৰ যিখিনি আচবাব আছিলে আচবাবখিনিও ইতিমধ্যে পানীত পৰিছে। নথি পত্ৰ কিবা লোকচান হৈছে নেকি? তেনেকুৱা লোকচান হোৱা নাই। এই পিছফালে আমাৰ এজোপা আম আছিলে, আমজোপা গোটেইজোপা ভাল খাই পৰিছে। আজি পাঠদান কৰিব পৰা নাযাব, কাৰণ টিংখিনি যিহেতু এনেকৈ আছে, ল'ৰা ছোৱালীৰ অকণমান ছেফটিৰ কথা এটা আছে, যদি তেওঁলোকৰ গাত পৰে দিগদাৰ হ'ব, সেইকাৰণে আজি পাঠদান নহয়। বিভাগীয় কৰ্তৃপক্ষ আহিছে? বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰিছোঁ। ইতিমধ্যে আমি আবেদন দিম আৰু এতিয়া চাকুললৈ যাম, তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ। নিশাৰ ভাগতেই হৈছে? নিশাৰ ভাগত হৈছে, প্ৰায় 11মান বজাত। ধন্যবাদ জনাইছোঁ। মই স্থানীয় লোক আছে, বহু লোকৰ ইতিমধ্যে মই কৈছোঁ যে বাসগৃহ ভাঙি পেলাইছে। মই আপোনাৰ ঘৰ ভাঙিছে? ঘৰ ভগা নাই, মোৰ দুডাল গছ পৰিছে আৰু ঘৰটো মানে মাৰি দিলে। কিমান পৰিয়ালৰ? সকলোৰে ইয়াতে প্ৰতি ঘৰ পৰিয়ালতে হৈছে। এতিয়া এই ওচৰতে ঘৰ মানে আম এডাল পৰি পেলাই পকা ঘৰে মানে হেঁচা মাৰি ধৰি ভাঙি পেলালে। আপোনালোকে যাওঁতে হয়তো দেখিবলৈ পাব পাৰে। কোনোবা লোক হতাহত হৈছে নেকি? হতাহত নাই, আঘাতপ্ৰাপ্ত হোৱা নাই। এইখনো এতিয়া কালি ৰাতি ল'ৰাখিনি আহিল, আমি বস্তুখিনি অকণমান হেৰি কৰিলোঁ। এতিয়া টিং উৰাই নিছিলে, তাত তলত হেৰি আছিলে, এই টিভি আছিলে, আমাৰ নতুনকৈ পোৱা হৈছে এইবাৰ। গতিকে সেই টিভিখিনি অঁতাই অকণমান ঠিক ঠাক কৰি দিয়া হ'ল, বেটেৰীও আছিলে। ৰাতি আহি পেলাই আমি সেইখিনি গোটেই গাঁৱৰ ল'ৰা আহি যাৰ যি মানে লোকচান হৈছে কিবা কৰিব পাৰি নেকি উদ্ধাৰৰ ক্ষেত্ৰত, আমাৰ গোটেই যুৱকবৃন্দ একগোট হৈ কালি ৰাতিটোৱে আছে বুলি ক'ব পাৰি। ওৰে নিশা কাম কৰিছে। ৰাস্তাত গছ পৰি আছিলে, সেই গছখিনি বাট উলিয়াই দিয়া হৈছে। আৰু এই আমাৰ এতিয়া বৰ্তমান বিজুলী যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো একেবাৰে ব্যাহত হৈ গ'ল। তাঁৰ ছিঙি পেলাইছে, এই সন্মুখতে আছে। গতিকে এই গোটেই কথাখিনি দিয়া অন্য আমি জনামতে বাহিৰত বৰ বিশেষ নাই, আমাৰ এই অঞ্চলটোৰ আশে পাশেহে এই ব্যৱস্থাটো হ'ল। মানে কিমান পৰিয়ালৰ ক্ষতি হৈছে? কম বেছি পৰিমাণে 50জন মানুহৰ ক্ষতি হৈছে। কম বেছি পৰিমাণে প্ৰত্যেকৰে হৈছে, কিন্তু 50 ঘৰ মানুহৰ মানে একেবাৰে কেইবাটাও পৰিয়ালৰ ঘৰ ভাঙিছে। আৰু এনেই টিং উৰুৱাটো সাধাৰণ কথা বাৰু, টিং উৰুৱাই গৈছে। গোটেই কথাখিনি মানে কালি হঠাতে অহা ব্যৱস্থা। বিভাগীয় কৰ্তৃপক্ষক জনাইছে? বিভাগীয় কৰ্তৃপক্ষক, স্কুলৰ কৰ্তৃপক্ষক আমি জনোৱা হৈছে। বাকী অন্য তেনেকৈ বিভাগক আমি জনাব পৰা নাই ৰাজহুৱাভাৱে। আপোনালোকৰ যোগেদি আমি এইটো হয়তো অৱগত হওক চৰকাৰ। নিশ্চয়। ধন্যবাদ জনাইছোঁ। আপোনাৰ ঘৰো ক্ষতি কৰিছে? হয়, আমাৰ ঘৰত আম গছ পৰিছে তেনেকৈ, আৰু বাকী গছ ভাগি পৰিছে। আমাৰ ছাইডতো এঘৰত পৰিছে, তেওঁলোকৰ পকা ঘৰৰ ওপৰত গছ এডাল পৰিছে। আৰু তেনেকৈ বহুত কম বেছি পৰিমাণে সকলোৰে ক্ষতিসাধন হৈছে, আৰু বহুতৰ ঘৰত টিং চিং উৰুৱাই নিছে। আৰু এয়া স্কুলৰ অৱস্থা দেখিলে। আৰু এইডোখৰতে আমাৰ ফ্ৰণ্টতে আপোনাৰ ইলেক্ট্ৰিকেলৰ মানে ব্যৱস্থাটো হেৰি হৈছে, সেইখিনি। আৰু বাকী এতিয়া চৰকাৰে আৰু কাক কি পৰিমাণে ক্ষতি পূৰণ দিব পাৰে তেওঁলোকে দিয়ক আৰু।
সেইটোৱে আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ যোগেদি। ধন্যবাদ। নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছোঁ। এইসকল ইতিমধ্যে ভুক্তভোগী পৰিয়াল আৰু এইসকল লোকে ইতিমধ্যে অৱগত কৰিছে। মই বিদ্যালয়খনৰ কথা অৱগত কৰিছোঁৱেই যে বিদ্যালয়খন সম্পূৰ্ণৰূপে ভাঙি পেলাইছে এটা অংশ আৰু আজি পাঠদান ব্যাহত হৈ পৰিছে। আৰু এই যি আচলতে মুদৈজান ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যি জাজিমুখ সংযোগী পথ, এই পথতে বহুকেইডাল গছ ভাগি পৰি যাতায়াতো ব্যাহত হৈ পৰিল। ইয়াতে বিদ্যুৎ যোগান ব্যাহত হৈ আছে, নিশাৰে পৰাই বিদ্যুৎ যোগান ব্যাহত হৈ আছে। এক প্ৰকাৰ আচলতে বিধ্বস্ত প্ৰায় কৰি তুলিলে এই অঞ্চলটোৰ প্ৰায় 50টাকৈ পৰিয়াল প্ৰায় নিথৰুৱা হৈ পৰিছে। বহু পৰিয়ালৰ বাসগৃহ পকা ঘৰ ভাঙি পৰিছে আৰু যাক লৈ তেওঁলোক যথেষ্ট চিন্তিত আৰু কৈছে যে প্ৰশাসনে এইসকল পৰিয়ালক কিছু আচলতে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে বা এইখিনি তেওঁলোকে পৰিদৰ্শন কৰি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও অৱগত কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।